সভাখনৰ আমাৰ মেইনলি উদ্দেশ্য আছিল এইখিনিয়ে যাতে আমাৰ এই অঞ্চলৰ মানুহখিনিক আমি যথেষ্ট পৰিমাণে এৰী মুগা তাঁত আৰু আপোনাৰ মালবাৰীৰ ওপৰত যাতে আমি তেওঁলোকক সজাগ কৰি দিব পাৰোঁ কাৰণ ই হৈছে আমাৰ নতুন প্ৰজন্মৰ কাৰণে এটা ভয়াৱহ পৰিস্থিতি যদি আজি আমি তেওঁলোকক ইয়াৰ ওপৰত সজাগতা কৰি নিদিওঁ তেনেহ'লে আমাৰ ভৱিষ্যতৰ প্ৰজন্মই সাধাৰণতে মুগা কি এৰী কি চিনিয়ে নাপাব বা ইয়াক সম্পূৰ্ণভাৱে পাহৰি পেলাই যাব সেইকাৰণে আমি মুগা বা এৰী আপোনাৰ তাঁত কাপোৰ বা এৰী কাপোৰ ইয়াৰ ব্যৱহাৰিকতা আৰু বজাৰ ব্যৱস্থাপনা এইবিলাকৰ বিষয়ে তেওঁলোকক আমি জনোৱাৰ কাৰণে ইতিমধ্যে আমি আজি এই সভাখন ইয়াতে অনুষ্ঠিত কৰিছোঁ গতিকে আমাৰ আজি এই সভাখনত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ পৰা আমাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত আছিলে ডক্টৰ নবীন পাটকী ছাৰ তেখেত চাইণ্টিষ্ট ডি হয় আৰু সন্মানীয় নিশানজী ডাঙৰীয়া তেখেত চাইণ্টিষ্ট বি হয় আৰু অভিষেক ত্ৰিপাঠী তেওঁ চাইণ্টিষ্ট বি হয় ইয়াৰ বাহিৰেও আৰু টেকনিকেল অফিচাৰ হিচাপে আমাৰ অনুপ বৰ্মন আছে আৰু আমাৰ এই অঞ্চলৰে উদ্যোগী মহিলা হিচাপে আমাৰ মাজত উপস্থিত আছে আমাৰ এগৰাকী বাইদেউ তেওঁ হৈছে মঞ্জু দাস বাইদেউৰ আজি প্ৰচেষ্টাৰ কাৰণে আজি ইয়াতে আমি অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে যথেষ্ট পৰিমাণে সুবিধা পাইছোঁ আৰু পৰৱৰ্তী সময়ছোৱাতো আমি আমাৰ এই অঞ্চলৰ মহিলাসকলক যাতে বিশেষকৈ এৰী বা মুগা বা আপোনাৰ গামোচা বাহিৰলৈ কেনেদৰে বিক্ৰী কৰিব পাৰি এই বিষয়ে আমি তেওঁলোকক আমি পিছলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যাতে বজাৰখন ধৰি ৰাখিব পাৰে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম ধন্যবাদ हम लोग केंद्रीय रेशम बोर्ड क्षेत्रीय रेशम प्रौद्योगिकी केंद्र खानापारा से आए हुए आज हमने यहाँ पर एक डेमोन्स्ट्रेशन का मुगा रीलिंग के ऊपर कार्यक्रम किया ये कार्यक्रम अभी देश भर में एक कैंपेन चलाया जा रहा है मेरा रेशम मेरा अभिमान के अंतर्गत किया इस गांव में हमने ये यहाँ पर लोगों के मुगा रीलिंग और एरी स्पिनिंग की वो कटाई जो करते हैं उनकी अभी भी काफ़ी जगह हाथ से है तो उन्हें एक जागरूकता और गवर्नमेंट की स्कीम्स के बारे में बताया उनकी समस्याओं को सुना आज का प्रोग्राम बहुत अच्छा रहा हमारा इस प्रोग्राम का उद्देश्य यही है कि रेशम के उत्पादक बुनकर रीलर को इस कार्य करने में उन्हें गर्व का अनुभव कराना है और वो इस काम में उनकी जो समस्याएं उनको निदान करते हुए उन्हें आगे इस काम में करते रहने के लिए प्रोत्साहित करना है जी धन्यवाद আজি আমি ইয়াতে যেটো অনুষ্ঠান কৰিব আহিছো এটোৰ অনুষ্ঠানটোৰ নাম হৈছে মেৰা ৰেশম মেৰা অভিমান অসমীয়াত মোৰ ৰেশম মোৰ গৌৰৱ এতিয়া কথা হ'ল আমাৰ যোৱা মাহৰ পৰা আৰম্ভ হৈছে 100 দিনীয়া কাৰ্যসূচী আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত এইটো অভিযান আৰম্ভ হৈছে ইয়াত আপোনাৰ গোটেই ভাৰতবৰ্ষতে 129খন জিলা সামৰি লোৱা হৈছে তাৰে ভিতৰত আমাৰ কামৰূপ জিলা আছে গতিকে আমাৰ অফিসটো যেটো কাৰ্যালয় এইটো খানাপাৰাত অৱস্থিত এইকাৰণে আমাৰ কামৰূপ জিলাৰ ভিতৰতে আমি ইয়াত সামৰি লৈছো আমাৰ আজাৰ অঞ্চলটো এই অঞ্চলত আমি দেখিলো ইয়াত বহুত শিপিনী আছে বা কাটনি আছে তেওঁলোকে মানে কি হৈছে সরকারি সুবিধাৰ পৰা মানে সুবিধাখিনিৰ পৰা বঞ্চিত হৈ আছে নাইবা যোগাযোগো বিচ্ছিন্ন হৈ আছে গতিকে আমি তেওঁলোকক জাস্ট আজি সজাগ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছো তেখেতে খুব খুশি হৈছে তেওঁলোকে কাৰণ এই অভিযানৰ অন্তৰ্গত হিচাপে আমি তেওঁলোকক ৰেশমৰ লগত পৰিচয় কৰাই দিলো ৰেশমৰ কামৰ ওপৰত ব্যৱসায় কৰিলে যে তেওঁলোকৰ ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰিব তাৰ বিষয়ে তেওঁলোকক আমি অৱগত কৰালো গতিকে আমি ভাবিছো তেখেতসকলে আমাৰ পৰা কিছু উপকৃত হৈছে জ্ঞান সম্বন্ধে আৰু হয়তো ভৱিষ্যতে আমি চৰকাৰী কাৰ্যালয়ৰ ফালৰ পৰা তেখেতসকলক আমি সহযোগ কৰিম আৰু এইটো আমাৰ আসলতে আমাৰ আজি উদ্দেশ্য আছিল एक प्रोग्राम था टेक्नोलॉजी डेमोन्स्ट्रेशन जो मुगा रीलिंग पर था ये हम केंद्रीय रेशम बोर्ड की तरफ से कर रहे हैं ये पूरा भारत में मेरा रेशम मेरा अभिमान के रूप से एक कार्यक्रम आयोजन किया है जिसके तहत ये प्रोग्राम हम किया है यहाँ पर ये हजारा का एक बहुत प्रोमिनेंट जगह है जहाँ पर बहुत ट्रेडिशनल काम करते हैं लोग जिसमें एरी सूता एक हाथ से तकड़ी से करते हैं और भीर से मुगा सूता बनाते हैं इसमें उनका जो काम है उसके प्रति उनका गौरव बढ़ाने के लिए उनको एक सम्मान देने के लिए और इनके जरिए सिल्क और रेशम का यहाँ पर उत्पादन और क्वालिटी सिल्क का प्रोडक्शन को बढ़ावा देने के लिए ये कार्यक्रम का हम आयोजित किया है हम उम्मीद करते हैं कि ऐसे कार्यक्रम से जो रेशम का काम हो रहा है इस जगह पर उसका थोड़ा बढ़ोतरी होगा और नए जो जनरेशन इसमें आएंगे और इस काम को आगे बढ़ाएंगे नमस्कार धन्यवाद যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত